ফাষ্টেগ আদালতত অব্যাহত আছে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া। আজি সম্পূৰ্ণ নহল জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ সাক্ষ্যদান প্ৰক্ৰিয়া। সোমবাৰে পুনৰ আদালতত উপস্থিত হ'ব লাগিব পামী বৰঠাকুৰ। সাক্ষ্যদানৰ পিছতে সংবাদ মাধ্যমৰ আগত পামী বৰঠাকুৰৰ প্ৰতিক্ৰিয়া। অভিযুক্তৰ অধিবক্তাই আৱেগিকভাৱে কিছুমান কথা সুধিছে। ভাতৃৰ ন্যায়ৰ বাবে জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি মন্তব্য পামী বৰঠাকুৰ। অভিযুক্তৰ অধিবক্তাই সঁচাক মিছা কৰাৰ চেষ্টা চলাইছে। পৰৱৰ্তী সাক্ষ্যদানৰ বাবেও সাজু বুলি মন্তব্য পামী বৰঠাকুৰ। কালি বাকী ৰোৱা তেওঁ ক্ৰছ এক্সামিনেশ্যনখিনি কমপ্লিট কৰিলে। তাৰপিছত অমৃতপ্ৰভাৰ এডভকেটে ক্ৰছ এক্সামিনেশ্যন ষ্টাৰ্ট কৰিলে। সেয়াও ৰিজাৰ্ভ কৰি ৰখা হৈছে, মোৰ নেক্সট মানডে হ'ব। তাৰপিছত এই শেখৰজ্যোতি গোস্বামী তেওঁৰ এডভকেটেও ষ্টাৰ্ট কৰিলে, সেইটোও ৰিজাৰ্ভ কৰি ৰখা হৈছে, মানডে হ'ব। চ' দিনটো বহুত হেক্টিক, বহুত ক্ৰিটিকেলি সুধিছে, টেকনিকেলি সুধিছে কথাবিলাক, যাতে ইমানেই ক্ৰিটিকেলি সুধিছে য'ত আমি যদি অকণমান সময় লৈ চিন্তা কৰি পেলাই যদি কথাটো নকওঁ, তেতিয়াহ'লে তেওঁলোকে সেইটোৱে বিচাৰে যে ক'ৰবাত যদি কিবা এটা আমাৰ য়েছ টু ন' হৈ থাকিলে, তেতিয়াহ'লে সেইটোৱে এটা ক্লু হৈ যাব তেওঁলোকৰ কাৰণে। তো কথাখিনি খুব সুস্থিৰভাৱে শুনি পেলাই, যিহেতু টেকনিকেল কুৱেশ্যন, ক্ৰিটিকেল কুৱেশ্যন, আনচাৰ ৰিপ্লাইখিনি মই কৰিছোঁ। এতিয়া আমি দাদাৰ ন্যায় বিচাৰি যুদ্ধ কৰি আছোঁ। ডিফেন্স কৰি আছে হত্যাকাৰীক, আৰু আমি আকৌ তেওঁলোককে কুৱেশ্যন আনচাৰ দি থাকিব লগা হৈছে। চ' কিন্তু আমাৰ ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আছে, আমি ন্যায় পাম। প্ৰচেছটো অলপ দীঘলীয়া হৈছে, কিন্তু মই নিশ্চিত যে আমি ন্যায় পাম।